নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত আমি অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ আপডেট সম্পৰ্কে কিছু কথা আলোচনা কৰিম। আশা কৰিছো ভিডিঅ'টো সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত আপডেট পাই থাকিবৰ কাৰণে। ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ অসম চৰকাৰৰ কেবিনেট মিটিং এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে হৈ থাকে আৰু যোৱাকালি অসম চৰকাৰৰ এখন কেবিনেট মিটিং হৈছিল আৰু এই কেবিনেট মিটিঙত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল যে অসম চৰকাৰৰ কৰ্মচাৰীসকলক 1000 টকা এক্সট্ৰাকৈ দিয়া হ'ব আৰু 1000 টকা কিয় দিব সেইখিনি আমি আলোচনা কৰিম। আৰু ইতিমধ্যে আপোনালোকে হয়তো গম পাইছে যে 2025 বৰ্ষটো গ্ৰন্থবৰ্ষ হিচাপে উদযাপন কৰিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত লৈছে আৰু এই গ্ৰন্থবৰ্ষৰ উদযাপনৰ অংশ হিচাপে আমাৰ চৰকাৰে কিছুমান যুৱ লেখকক অসমৰ 1000 গৰাকী যুৱ লেখক লেখিকাক 25000 টকাকৈ এককালীন সাহায্য দিয়াৰ কাৰণে চৰকাৰে সিদ্ধান্ত লৈছে, যাতে গ্ৰন্থৰ লগত জড়িত বা গ্ৰন্থ অধ্যয়ন, গ্ৰন্থ প্ৰকাশ বা গ্ৰন্থ লিখা এইবিলাক বিষয় যাতে আগবাঢ়ি যায়, সেইটো কাৰণে আমাৰ অসমত চৰকাৰে এই সিদ্ধান্ত লৈছে। তাৰ লগতে এই গ্ৰন্থ বৰ্ষ উদযাপনৰ অংশ হিচাপে অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোককো চৰকাৰে নৱেম্বৰ মাহৰ দৰমহাৰ লগত 1000 টকাকৈ এক্সট্ৰাকৈ দিব আৰু সেই 1000 টকাটো দিব কিতাপ কিনিবৰ কাৰণে। অৰ্থাৎ কৰ্মচাৰীসকলে কিতাপ কিনি পেলাই সেই কিতাপ তেওঁলোকে পঢ়িব লাগিব বা কিতাপ পঢ়াৰ এটা যাতে আমাৰ সমাজত এটা যাতে বাৰ্তা যায়, সেইটো উদ্দেশ্য আগত ৰাখি পেলাই প্ৰত্যেক কৰ্মচাৰীকে 1000 টকাকৈ চৰকাৰে দিব দৰমহাৰ লগত। আৰু ইয়াৰ ফলত আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলে নৱেম্বৰ মাহত দৰমহা 1000 টকা বেছিকৈ পাব আৰু যিয়েই নহওক এইটো চৰকাৰৰ এটা বহুত ভাল পদক্ষেপ বুলি মই ভাবোঁ আৰু পাৰ্চনেলি মই যথেষ্ট ছাপোৰ্ট কৰোঁ এই পদক্ষেপটো। কাৰণ কিয় আমাৰ সমাজত আমাৰ যিটো অধ্যয়ন বিমুখিতা, এই অধ্যয়ন বিমুখিতাটো কিছু সংখ্যক কমাই আনিব বুলি মই ভাবোঁ। কাৰণ কিয় আমি সকলোৱে আজিকালি ব্যস্ততাৰ অজুহাত দেখাই পেলাই আমি আমাৰ কিতাপ পত্ৰ পঢ়া নহয়। এটা সময়ত যেতিয়া মোবাইলটো নাছিল তেতিয়া কিতাপ চোৱা হৈছিল, কিন্তু আজিকালি সেই ব্যৱস্থাটো নাইকিয়া হোৱাৰ ফলত মোবাইলটো ওলোৱাৰ পিছৰ পৰা আমাৰ অধ্যয়নৰ প্ৰতি বা কিতাপৰ প্ৰতি আমাৰ ৰাপটো কমি গৈছে। তো যিয়ে নহওক এইটো এটা আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে যথেষ্ট ভাল খবৰ আৰু নৱেম্বৰ মাহত আমি সকলোৱে বা আমাৰ যিসকল অসম চৰকাৰৰ কৰ্মচাৰী আছে তেওঁলোকে 1000 টকাকৈ দৰমহা বেছিকৈ পাব। কিন্তু তাতো এটা কণ্ডিশ্যন আছে, আপুনি কিতাপ কিনিছে নে তাৰ প্ৰমাণ দিব লাগিব আৰু কিতাপ কিনি পেলাই কিতাপ কিনাৰ সেই যি ৰিচিপ্ট বা সেই কিতাপ কিনাৰ যি প্ৰমাণ, সেই প্ৰমাণটো আপুনি বিভাগীয় মুৰব্বীৰ ওচৰত জমা দিব লাগিব। আৰু এক প্ৰকাৰ ক'ব গ'লে আপুনি 1000 টকা যে আপোনাক বেছিকৈ দিছে তাৰ ইউটিলাইজেশ্যন প্ৰুফ এটা আমি বা আমাৰ কৰ্মচাৰীসকলে দেখুৱাব লাগিব। গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কথা আলোচনা কৰিলোঁ আপোনালোকৰ লগত। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে, যদি ভাল পাইছে এটা লাইক দি দিব। পুনৰ এনেকুৱা ধৰণৰ আপডেটছ থাকিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ধন্যবাদ।